মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ 3 days কামবেক প্লেন। যিহেতু তোমালোকৰ 20 তাৰিখে পৰীক্ষা আছে, গতিকে তোমালোকে 3 দিনৰ ভিতৰত কেনেকৈ মেথছত তোমালোকে সৰ্বোচ্চ নম্বৰ তোমালোকে অৰ্জন কৰিব পাৰিবা, তাৰ কাৰণে তোমালোকৰ কাৰণে লৈ আহিছোঁ বেষ্ট ষ্ট্ৰেটেজি। আৰু এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে মেথছত বহুত ভয় কৰে আৰু সেইসকলৰ কাৰণেও যিসকলে তোমাৰ মেথছত লেটাৰ মাৰ্ক বা তাতকৈ ওপৰত নম্বৰ পাব বিচাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত লিংকটো পাই যাবা। এতিয়া চোৱা, আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম যে মেথছ আমি কেনেকৈ পঢ়িব লাগে আৰু এই 3 দিনত তোমালোকে কেনেকৈ ষ্টাডি কৰিবা, তাৰ কাৰণে এটা আমি ৰুটিন বনাইছোঁ আৰু সেই ৰুটিনটো তোমালোকৰ লগত শ্বেয়াৰ কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে চোৱা, তোমাৰ ইয়াতে মই প্ৰথমতে সদায় কৈ থাকোঁ যে তোমালোকে যি কৰিবা সেইটো সদায় তোমালোকৰ কি থাকিব লাগে, এইমটো ফিক্স থাকিব লাগে। তেতিয়া চোৱা, হাউ টু ষ্টাডি। ফাৰ্ষ্ট তোমালোকৰ প্ৰথম যিটো কাম হ'ব সেইটো হৈছে কি, তোমাৰ চিলেক্ট টাৰ্গেট, যে তুমি কিমানখিনি টাৰ্গেট ল'বা। তো আমাৰ বহুতে এনেকুৱা হয় যে আমি সকলো চেপ্টাৰৰ পিছতে দৌৰি থাকোঁ। সকলো চেপ্টাৰৰ পিছত দৌৰি থকাৰ ফলত আমাৰ কোনো এটা চেপ্টাৰে ভালদৰে আমি প্ৰিপেয়াৰ হ'ব নোৱাৰোঁ। সেইকাৰণে কি হয়, এটা চেপ্টাৰৰ ধৰা আধাখিনি কনচেপশ্যন থাকে, তাৰপিছত বেলেগ এটা চেপ্টাৰৰ আধাখিনি কনচেপশ্যন থাকে আৰু সেই কনচেপশ্যনৰ ওপৰত যেতিয়া পৰীক্ষাত প্ৰশ্ন আহে সেইবোৰ আমি এটেম্প কৰিব নোৱাৰোঁ। তো সেইকাৰণে তোমালোকে টাৰ্গেট চিলেক্ট কৰাটো হৈছে তোমালোকৰ প্ৰথম কাম। তো ইয়াতে চোৱা, যিসকলে কেৱল 30% অৰ্থাৎ কেৱল পাছ কৰাৰ কাৰণে এতিয়া তোমালোকে কৰি আছা, সেইসকলে মাত্ৰ 5টা চেপ্টাৰ ল'বা যথেষ্ট। ঠিক আছে, যিকোনো 5টা চেপ্টাৰ ল'বা আৰু ইজি চেপ্টাৰবোৰ ল'বা। যেনেকুৱা তোমালোকে প্ৰবেবিলিটি চেপ্টাৰটো ল'ব পাৰা। প্ৰবেবিলিটি চেপ্টাৰৰ পৰা 4 মাৰ্কছ আহিব, 2 মাৰ্কৰ এটা লং কুৱেশ্যন আহিব আৰু তোমাৰ 2 মাৰ্কৰ MCQ আহিব। তো তুমি প্ৰবেবিলিটি চেপ্টাৰটো ল'ব পাৰা। তাৰপিছত তোমাৰ যিটো বাস্তৱ সংখ্যা আছে আৰু তোমাৰ ৰিভিজন পাৰ্ট আছে, তুমি সেইখিনি ল'ব পাৰা। তাৰপিছত তোমালোকে যদি বিচৰা তেতিয়াহ'লে তোমাৰ যিখিনি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, সেইটো চেপ্টাৰটো বহুত ইজি হয়। তো সেইটো চেপ্টাৰ ল'ব পাৰা বা তোমাৰ ইচ্ছামতে তুমি যিকোনো 5টা চেপ্টাৰ তুমি কি কৰা, চিলেক্ট কৰা আৰু সেই 5টা চেপ্টাৰে তুমি ভালদৰে পঢ়া। সকলো চেপ্টাৰৰ পিছত দৌৰি থাকিলে শেষত গৈ একো নহয়। আৰু তোমালোকে যদি 5টা চেপ্টাৰ পঢ়া, ধৰি লোৱা তোমাৰ 5টা চেপ্টাৰৰ পৰা তোমাৰ ইয়াতে তোমাৰ 5 কৈ আহিলে তোমাৰ কিমান হ'ল, 25 মাৰ্ক হৈ গ'ল। ঠিক আছে, আৰু তোমাৰ ইয়াতে যিখিনি MCQ আছে, চ' 45টা MCQৰ ভিতৰত তুমি যদি আন্দাজতে দি দিয়া, তথাপি তোমাৰ ইয়াতে 20টা বা 30টা MCQ তোমাৰ অট'মেটিক হৈ যায়। ঠিক আছে, তো তোমাৰ ইয়াতে চোৱা, ইয়াতে তুমি যদি 30 পোৱা আৰু ইয়াতে তুমি 25 পালা, চ' অলৰেডি তোমাৰ 55% এনেই হৈ গ'ল। গতিকে আমি হাবাথুৰি খাব নালাগে। আমাৰ টাৰ্গেটটো আমি ফিক্স কৰিম যে মোৰ 30% লাগে, গতিকে মই 5টা চেপ্টাৰ পঢ়িম আৰু সেই 5টা চেপ্টাৰে মই ভালদৰে পঢ়িম আৰু সেই 5টা চেপ্টাৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে যাতে তুমি কৰিব পাৰা। তাৰপিছত মইতো তোমালোকৰ লগত আছোৱে। তোমালোকৰ ইংলিছত কুৱেশ্যনবোৰ অলপমান বেলেগ ধৰণে হৈছে কাৰণে যে তোমালোকে বহুতে আহি নিগেটিভ কমেণ্ট কৰিছা, সেইবোৰ কথা বহুত বেয়া। কাৰণ তোমালোকৰ কাৰণে ইমান কষ্ট কৰা যায়, ইমান কৰোঁ, তো তোমাৰ 2-এটা যদি তেনেকুৱা হয় সেইখিনি তোমালোকে বুজিব লাগে। তাৰপিছত চোৱা, এটা ছেকেণ্ডলি তোমালোকে যিসকলে ভাবিছা যে মই ছেকেণ্ড ডিভিজন মাৰ্ক ল'ম, ছেকেণ্ড ডিভিজন মাৰ্কৰ কাৰণে তুমি 7টাৰ পৰা 8টা চেপ্টাৰ লোৱা। ঠিক আছে, 7টাৰ পৰা 8টা চেপ্টাৰ লোৱা আৰু সেই চেপ্টাৰকেইটা তোমালোকে 100% ক্লিয়াৰ কৰা। তোমাৰ যিহেতু 3 দিন আছে, এই 3 দিনৰ ভিতৰত তোমালোকে কেনেকৈ কি পঢ়িবা আৰু মই তোমালোকক কেনেকৈ ক্লাছবোৰ ল'ম, গোটেইখিনি কথা আমি আলোচনা কৰিম। আৰু যিসকলে ভাবি আছা যে আমি ফাৰ্ষ্ট ডিভিজনৰ পৰা 70%ৰ ভিতৰত আমাৰ পাৰ্চেণ্ট লাগিব, তেতিয়াহ'লে তুমি 10টাৰ পৰা 12টা চেপ্টাৰ তুমি কাভাৰ কৰা। আৰামছে তোমাৰ 70%তকৈ বেছি পাৰ্চেণ্ট তুমি ইয়াতে পাব পাৰা। কাৰণ তোমাৰ ইয়াতে যিখিনি MCQ আছে, সেই MCQখিনি মই 100% কনচেপশ্যনৰ সৈতে মই ভিডিঅ' আনিম, তোমালোকে সেই ভিডিঅ' চাবা। অলৰেডি মই MCQৰ PDF এটা আপলোড কৰিছোঁ। তোমালোকে যদি সেইখিনি ক্লিয়াৰ কৰিব পাৰা, তাৰে বাহিৰত তোমাৰ MCQ নাহে। ঠিক আছে, কাৰণ তাতে 100% কনচেপশ্যন মই তাতে ইনক্লুড কৰিছোঁ। তাৰপিছত তোমাৰ ইয়াতে চোৱা, যিসকলে ভাবি আছা যে মোৰ ষ্টাৰ মাৰ্ক লাগিব বা ডিষ্টিংশ্যন মাৰ্ক লাগিব বা তোমাৰ 95ৰ ওপৰত নম্বৰ লাগিব, সিহঁতে অল চেপ্টাৰ ক্লিয়াৰ কৰিব লাগিব, গোটেইখিনি চেপ্টাৰ পঢ়িব লাগিব। লগতে তোমালোকৰ যিখিনি ৰেফাৰেঞ্চ বুক আছে, ৰেফাৰেঞ্চ বুকো পঢ়িব লাগিব আৰু ৰেফাৰেঞ্চ বুকৰ পৰা কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, গোটেইখিনি মই আলোচনা কৰিম। এই 3 দিনৰ ভিতৰত গোটেইখিনি স্কেডিউল কৰা আছে, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা।
তাৰপিছত চোৱা 3 ডেজ যিটো তোমাৰ ষ্টাডি প্লেন আছে চোৱা সেই ষ্টাডি প্লেনটো বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি এইখিনি ফ'ল' কৰিব পাৰা মই গেৰাণ্টি দিছোঁ তোমালোকক মেথছত তোমালোকে লেটাৰ মাৰ্ক বা 90ৰ ওপৰত পাৰ্চেণ্ট পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। ঠিক আছে, তো প্ৰথমতে চোৱা এইটো তোমাৰ 17ত মানে তোমালোকে আজি কি কৰিবা চোৱা প্ৰত্যেক দিনাই তোমালোকে কি কৰিবা 30টাকৈ MCQ প্ৰেক্টিছ কৰিবা, লগতে এইটো চোৱা 5টা চেপ্টাৰ। ঠিক আছে, এইটো তোমাৰ 1ৰ পৰা 5টা চেপ্টাৰ তোমালোকে ক্লিয়াৰ কৰিবা। আৰু তোমাৰ যিটো টাইম আছে যে তুমি কেতিয়া পঢ়িবা কি কৰিবা এইটো জাষ্ট সেট টাইম এজ ইউৰ কনভিনিয়েঞ্চ। তোমাৰ যেনেকুৱা সুবিধা হয় তুমি তেনেকৈ সময় ওলাই লোৱা। এতিয়া তুমি যদি কোৱা যে নহয় মই আৰু তোমালোকক মই এটা কথা কওঁ, তোমালোকে কিন্তু ৰাতি কমকৈ পঢ়িবা আৰু দিনত বেছিকৈ পঢ়িবা। ঠিক আছে, কাৰণ তোমাৰ হেল্থটো ইম্প্ৰুভ কৰাৰ কাৰণে বা তোমাৰ হেল্থৰ প্ৰতি যদি তুমি কনচিয়াছ নোহোৱা তেতিয়াহ'লে তোমাৰ ব্ৰেইনৰ ওপৰত ইম্পেক্ট আহে। গতিকে তোমালোকে দিনত বেছিকৈ পঢ়া আৰু ৰাতি কমকৈ পঢ়া। ঠিক আছে, তো তোমাৰ যিকোনো টাইম তোমালোকে বনাই লোৱা আৰু সেই টাইমৰ ভিতৰত তোমালোকে চোৱা এই 30টা MCQ কৰোঁতে হাৰ্ডলি তোমাৰ 20 মিনিটছমান লাগিব। 20 মিনিট বা মই 30 মিনিটে ধৰিছোঁ, 30 মিনিট লাগিল। আৰু তুমি এই 5টা চেপ্টাৰ তুমি ক্লিয়াৰ কৰা আৰু কোনবোৰ টপিক তুমি পঢ়িব লাগিব, কেনেকুৱা পঢ়িব লাগিব সেই বিষয়ে আমি 100% কনচেপশ্যনৰ সৈতে মই তোমাৰ চেপ্টাৰ 1ৰ পৰা 5লৈ এই 5টাকৈ মই প্ৰত্যেক দিনাই মই ক্লাছ ল'ম। আৰু সেই ক্লাছৰ ভিতৰত আমি 100% কনচেপশ্যনৰ সৈতে যিবোৰ কুৱেশ্যন আছে, যিবোৰ সম্ভাৱ্য কুৱেশ্যন আছে সেই কুৱেশ্যনৰ এনচাৰৰ লগতে আমি গোটেইখিনি ডিছকাশ্যন কৰিম। গতিকে তোমালোকে হাবাথুৰি খাব নালাগে আৰু ডিষ্ট্ৰেক্ট একেবাৰে নহ'বা। তোমালোকে যিকোনো এটা চেনেল ভালদৰে ফ'ল' কৰা, ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব। তাৰপিছত চোৱা তোমালোকৰ 18 তাৰিখে 18 তাৰিখেও তোমালোকে কি কৰিবা চোৱা আৰু এটা কথা তোমালোকে প্ৰথমতে চেপ্টাৰ কৰিবা, তাৰপিছত MCQত যাবা। ঠিক আছে, এইটো বেটাৰ হয় কাৰণ তুমি যেতিয়া চেপ্টাৰবোৰ পঢ়িবা, চেপ্টাৰ পঢ়িলে তোমাৰ গোটেইখিনি কনচেপশ্যন আহি যাব। তাৰপিছত তুমি যদি MCQত আহা, MCQ একেবাৰে পানীৰ নিচিনা লাগিব, একদম পানী হৈ যাব। MCQ বহুত ইজি হৈ যাব যেতিয়া তোমাৰ চেপ্টাৰৰ কনচেপশ্যন ক্লিয়াৰ হ'ব। ঠিক আছে, তাৰপিছত চোৱা 18 তাৰিখে তোমালোকে কি কৰিবা 18 তাৰিখে তোমালোকে ক্লিয়াৰ কৰিবা চেপ্টাৰ 6ৰ পৰা চেপ্টাৰ 10লৈকে। তো ইয়াতে তোমাৰ 5টা চেপ্টাৰ আছে। তো তাৰপিছত তোমালোকে কি কৰিবা MCQ কৰিবা। আৰু এই 18 তাৰিখে তোমালোকে এটা ভিডিঅ' পাবা, এইটো চোৱা মই তোমাৰ এই ভিডিঅ' দিম য'ত তোমাৰ কি থাকিব 6ৰ পৰা 10 যিটো চেপ্টাৰ আছে সেই চেপ্টাৰৰো 100% কনচেপশ্যনৰ সৈতে গোটেইখিনি লং কুৱেশ্যন আমি কি কৰিম ডিছকাশ্যন কৰিম। ঠিক আছে, তাৰপিছত চোৱা 19 তাৰিখে তোমালোকে কি কৰিবা 19 তাৰিখে তোমালোকে চেপ্টাৰ 11ৰ পৰা চেপ্টাৰ 15ৰ এইখিনি পঢ়িবা আৰু MCQ কৰিবা 30টা। তো তোমাৰ 3 দিনত 30 তোমাৰ কি হ'ল 90টা MCQ হৈ গ'ল। ঠিক আছে, তো এই 90টা MCQ আৰু তোমাৰ যিবোৰ হায়াৰ অৰ্ডাৰ থিংকিং যিবোৰ MCQ আছে, এক্সট্ৰা MCQ মই 10টামান MCQ দিম, সেইখিনিও তোমালোকৰ লগত মই আলোচনা কৰিম। গতিকে তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। তো এই যিটো ৰুটিন আছে এই ৰুটিন মতে তোমালোকে ফ'ল' কৰা আৰু কনচিষ্টেঞ্চি লাগিব। ঠিক আছে, যে আজি তুমি 5টা চেপ্টাৰ পঢ়িলা মাজতে গেপ দিছা কৰিছা সেইটো তেনেকুৱা হ'লে নহ'ব। তোমালোকে ভালদৰে ৰেগুলাৰলি পঢ়া, সময় উলিয়াই পঢ়িবা, ডেফিনেটলি তোমালোকৰ ভাল ৰিজাল্ট হ'ব। আৰু যিসকলৰ ধৰা 30% বা 40% চান্স আছে সেইটো মই প্ৰথমতে কৈছোঁ যে তোমালোকে 5টা 6টা চেপ্টাৰ ভালদৰে পঢ়া, তোমালোকৰ কাৰণে চাফিচিয়েণ্ট হয়। তোমালোকে সকলো চেপ্টাৰৰ পিছত দৌৰি নুফুৰিবা। এইটো আটাইতকৈ তোমাৰ ভুল সিদ্ধান্ত যে আমি গোটেইকেইটা চেপ্টাৰ পঢ়িম কিন্তু আমাৰ আশা হৈছে 30%। তেনেকুৱা তুমি কেতিয়াও নকৰিবা। মই এইটো প্ৰথমতে কৈছোঁ, আগৰ পৰাই কৈ আহিছোঁ। তাৰপিছত চোৱা এইটো তোমাৰ MCQৰ কাৰণে এইটো চোৱা 100% কনচেপশ্যনৰ সৈতে, তো চোৱা 100% কনচেপশ্যনৰ সৈতে আমি আলোচনা কৰিম। গতিকে তোমালোকে কোনো ডিষ্ট্ৰেক্ট হ'ব নালাগে। আৰু চেপ্টাৰ ৱাইজ মই টপিক ৱাইজ MCQবোৰ আলোচনা কৰিম, যিবোৰ টপিকৰ পৰা তোমালোকৰ পৰীক্ষাত MCQ আহিবই। ঠিক আছে, আৰু যিখিনি ডেছক্ৰিপশ্যন পাৰ্ট আছে সেইখিনিতো মই তোমালোকক ক'লোৱে এই 3 দিনৰ ভিতৰত আমি গোটেইখিনি কাভাৰ কৰিম, 100% কনচেপশ্যনৰ সৈতে কাভাৰ কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আৰু টাইম মেনেজমেণ্টৰ ভিডিঅ' এটা মই আপলোড কৰিম অলপ পিছতে, তোমালোকে সেইটো চাই ল'বা যে মেথছত তোমাৰ টাইম মেনেজমেণ্টৰ কাৰণে বহুত প্ৰব্লেম হয়, যিহেতু MCQবোৰ তোমাৰ কেলকুলেশ্যন কৰোঁতে অলপমান টাইম কনজিউম হয়। সেইখিনি আমি কেনেকৈ ৰিডিউচ কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।